নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিভা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন বিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ এতিয়া গোটেই অসমবাসীৰ শোকত মিৰমান হৈ আছে প্ৰাণৰ শিল্পীজনক হেৰুৱাই, কিন্তু দুখৰ মাজতো আজি যেন এটা আনন্দৰ দিন হৈছে, কাৰণ জুবিন গাৰ্গৰ শেষৰ ছবি ৰৈ ৰৈ বিনালে এই ছবিখনি আজি শুভমুক্তি পাইছে। গতিকে গোটেই অসমবাসীৰ ৰাইজে আচলতে খুব আশাত ৰৈ আছিলে, সেই আশাটো আজি পূৰ্ণ হৈছে। আৰু আজি আমি মৰাণত এটা কাৰ্যসূচী কৰা হ'ল। চিনেমাখন দিয়াৰ আগতে আমাৰ অন্ধ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰিলে, আৰু আমি আমাৰ সংগীতৰ লগত জড়িত কলা কৌশলীসকলে আমি মায়াবিনী গীতটো গাম, আৰু সেই মায়াবিনী গীতেৰে আজি চিনেমাখন আমাৰ মৰাণ চিনেমা হলত শুভমুক্তি কৰা হ'ব। আজি সঁচাকৈ ক'ব লাগিব, ইমান দুখৰ মাজতো এটা আমাৰ ভাল লাগিছে আজি। আৰু যিহেতু জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই, যদিও তেখেতৰ যিখন শেষৰ ছবি চাবলৈ ৰাইজৰ যি উৎসাহ খুবেই ভাল লাগিছে। অকল আমাৰ অসমতে এইখন চিনেমা আচলতে ৰিলিজ হোৱা নাই, গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দেশ বিদেশতো চিনেমাখন যিহেতু ৰিলিজ হৈছে, আৰু আশা ৰাখিছোঁ আৰু এই চিনেমাখনে আহিবলগীয়া দিনত আমাৰ অসমৰ যি চিনেমাৰ উদ্যোগৰ এটা নতুন দিশ, এইখিনি মুহূৰ্তত মই এইখিনিয়ে কথা কৈছোঁ, আৰু সকলোকে চিনেমা গৃহলৈ আদৰণি জনাইছোঁ। চিনেমা চাওক, ন্যায় ক্ষেত্ৰত আমি সকলো দাবী জনাই আছোঁ, আৰু ন্যায় আমাক লাগিবই। আৰু যদিও পলম হৈছে, আমি আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিছোঁ, সোনকালে আমি ন্যায় পাম। নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিভা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন বিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ